Hello everyone, আজিৰ ক্লাছটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক আহিবলগীয়া যেটো DLED পেট এণ্ড এক্সামৰ বাবে উপযোগী হোৱাকৈ আপোনালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো ভালদৰে চাব আৰু কিবা অসুবিধা হ'লে কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখি পিনি আজিৰ ক্লাছটো আমি আগবঢ়াব খুজিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে শংকৰদেৱৰ প্ৰথম অংকীয় নাট কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: পত্নী প্ৰসাদ, পাৰিজাত হৰণ, চিহ্ন যাত্ৰা, ৰুক্মিণী হৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিহ্ন যাত্ৰা। শংকৰদেৱৰ প্ৰথম অংকীয়া নাটটো আছিলে চিহ্ন যাত্ৰা। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন কি আছিল? অপশ্যন এ দিয়া আছে ইন্দ্ৰমালতী, বি দিয়া আছে জয়মতী, চি দিয়া আছে পিয়লি ফুকন, ডি দিয়া আছে লাচিত বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জয়মতী। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম আছিল জয়মতী। নেক্সট কুৱেশ্যন, উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? অপশ্যন এ দিয়া আছে ৰজনীকান্ত বৰদলৈ, বি দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চি দিয়া আছে হোমেন বৰগোহাঁই, ডি দিয়া আছে মহিম বৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, গুণমালা গ্ৰন্থৰ ৰচয়িতা কোন? অপশ্যন এ দিয়া আছে মাধৱদেৱ, অপশ্যন বি দিয়া আছে শংকৰদেৱ, চি দিয়া আছে ভট্টদেৱ আৰু ডি দিয়া আছে ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱ। গুণমালা গ্ৰন্থৰ ৰচয়িতা আছিলে শংকৰদেৱ। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত ৰামায়ণ অনুবাদ কৰা প্ৰথম কবি কোন? অপশ্যন এ দিয়া আছে মাধৱদেৱ, বি দিয়া আছে অনন্ত কণ্ডলী, চি দিয়া আছে মাধৱ কণ্ডলী, ডি দিয়া আছে শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱ কণ্ডলী। মাধৱ কণ্ডলীয়ে অসমীয়া ভাষাত ৰামায়ণ অনুবাদ পোনপ্ৰথমে কৰিছিলে। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ প্ৰথম নিদৰ্শন বুলি কাক ধৰা হয়? অপশ্যন এ দিয়া আছে বৰগীত, বি দিয়া আছে চৰ্যাপদ, চি দিয়া আছে বুৰঞ্জী, ডি দিয়া আছে নামঘোষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৰ্যাপদ। চৰ্যাপদক অসমীয়া সাহিত্যৰ প্ৰথম নিদৰ্শন বুলি ধৰা হয়। নেক্সট কুৱেশ্যন, জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা, বি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, চি দিয়া আছে হেমচন্দ্ৰ গোস্বামী, ডি দিয়া আছে আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাই আছিল জোনাকী আলোচনীৰ প্ৰথম সম্পাদক। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে পৰিচিত? অপশ্যন এ দিয়া আছে পদ্মা, বি দিয়া আছে যমুনা, চি দিয়া আছে মেঘনা, ডি দিয়া আছে তিষ্টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যমুনা। ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, মানাহ নদী ব্ৰহ্মপুত্ৰৰ কোন পাৰৰ উপনদী? মানাহটো হৈছে ব্ৰহ্মপুত্ৰৰ এটা উপনদী। গতিকে ইয়াৰ কোনটো পাৰৰ উপনদী হয় সেইটো সুধিছে। অপশ্যন এ দিয়া আছে দক্ষিণ পাৰ, বি দিয়া আছে উত্তৰ পাৰ, চি দিয়া আছে দুয়ো পাৰ, ডি দিয়া আছে কোনোটো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানাহ নদীৰ উত্তৰ পাৰৰ উপনদী ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন, অসমৰ দক্ষিণ অংশত অৱস্থিত উল্লেখযোগ্য পৰ্বতশ্ৰেণী কোনটো? অপশ্যন এ দিয়া আছে হিমালয়, বি দিয়া আছে বৰাইল পৰ্বতশ্ৰেণী, চি দিয়া আছে সাতপুৰা, ডি দিয়া আছে বিন্দা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰাইল পৰ্বতশ্ৰেণী। বৰাইল পৰ্বতশ্ৰেণী হৈছে অসমৰ দক্ষিণ অংশত অৱস্থিত উল্লেখযোগ্য পৰ্বতশ্ৰেণীৰ উদাহৰণ। শিক্ষাৰ অধিকাৰ আইন ৰাইট টু এডুকেশ্যন কেতিয়া কাৰ্যকৰী হৈছিলে? অপশ্যনত দিয়া আছে 2008, 2009, 2010 আৰু 2011। যিটো ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ আইন সেইটো 2010 চনত কাৰ্যকৰী কৰা হৈছিলে। কুৱেশ্যন নম্বৰ নেক্সটত দিয়া আছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যন এ দিয়া আছে যমুনা, বি দিয়া আছে গংগা, চি দিয়া আছে গোদাবৰী, ডি দিয়া আছে নৰ্মদা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গংগা নদীয়ে হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল?
অপশ্যন এ দিয়া আছে 15 আগষ্ট 1947, বি দিয়া আছে 26 জানুৱাৰী 1950, চি দিয়া আছে 26 নৱেম্বৰ 1949, অপশ্যন ডি দিয়া আছে 2 অক্টোবৰ 1950। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ভাৰতৰ যিটো সংবিধান সেইটো 26 জানুৱাৰী 1950 চনত কাৰ্যকৰী কৰা হৈছিল। নেক্সট কুৱেশ্যন, হয়তো আজিৰ লাষ্ট কুৱেশ্যন হ'ব এইটো। কাৰ্বি আংলং পাহাৰক আন কি নামেৰে জনা যায়? অপশ্যন এ দিয়া আছে গাৰো পাহাৰ, বি দিয়া আছে কাৰ্বি মালভূমি, চি দিয়া আছে মিকিৰ পাহাৰ, ডি দিয়া আছে জয়ন্তীয়া পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং পাহাৰক মিকিৰ পাহাৰ বুলিও জনা যায়। গতিকে আজি কুৱেশ্যনকেইটা এয়াই আছিল। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়া আৰু ভাল ভাল কুৱেশ্যন লৈ আনিম। গতিকে চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।